চব ভৰাই দিলা নহয় মা? দিলো। হেৰি নহয়, কি কিবা ক'বা নেকি? চহৰলৈতো পঢ়িবলৈহে পঠিয়াইছোঁ। টিঘিলিঘিলা যাতে ঘূৰি নুফুৰ। আৰু এটা কথা, একো যাতে বেয়া সংগত নপৰ, নহ'লে ঘৰৰ পৰা বাহিৰ কৰাই দিম। উফ ৰাম, মই চহৰত পঢ়িবলৈহে যাওঁ, বেয়া সংগ আকৌ কেলে ল'ম? মই তেনেকুৱা নহয় দেই। কিছুমান বেয়া বন্ধুৱেও বেয়া কৰিব পাৰে, তই যিমানে ভাল নহওঁ। মই সিহঁতৰ লগত নুঘূৰো নহয় বেয়া সংগ ল'বলৈ কাৰণে। তুমি এনেই মিছাতে চিন্তা কৰি নাথাকিবা, আৰু যোৱাৰ সময়ত এনেকৈ উল্টা চিধা কৰি নাথাকিবা। এইফালে যাবলৈ ওলাইছোঁ, সেইবোৰ কথাকে কৈ থাকে। তোৰ ভালৰ কাৰণে কৈছোঁ, বেয়া কাৰণে কোৱা নাই নহয়। হ'ব দে, তই এতিয়া যা, গৈ পাই ফোন এটা কৰিবি। আকৌ ফোন কৰিবলৈ নাপাহৰিবি। এনি টাইম মোবাইলতে লাগি নাথাকিবি, পঢ়া শুনাটো অলপ মন দিবি। উফ ৰাম, হ'ব দিয়া। গৈ পাই মই কাপোৰ নখলাই তোমালৈ ফোন কৰিম যে তোমাৰ সুপুত্ৰ ভালে বোলে আহি পালে। হ'বনে? হ'ব, যা এতিয়া। চিন্তাই হয় আজিকালি ইমান দূৰত পঢ়িবলৈ পঠিয়াবলৈ। ওচৰতো ভাল কলেজ এখন নাই নহয় পঢ়াবলৈ কাৰণে। সেইকাৰণে চহৰতে পঢ়াবলগীয়া হৈছে। নিজফালে জগত ভাল আৰু নিজে ভালে থাকিলে হ'ল। টাউনত আহি পালোঁ, এতিয়া ৰুমটোলৈ যাওঁ আৰু। চৰি চৰি। দেখা নোপোৱা নেকি? এনেকুৱা মানুহজনী খুন্দা দিছে যে। তোমালোকৰ নিচিনা ল'ৰাবোৰৰ এইটোৱে প্ৰব্লেম, মহিলা এজনী দেখিবলৈ লাগে। মই কৈছোঁ নহয় চৰি। মই জানি বুজি আপোনাক খুন্দা দিয়া নাই। ইমান সৰু কথাতে ইমান ডাঙৰ ইছ্যু কৰি আছে যে কেলে? ডাঙৰ ইছ্যু কৰিছোঁ? ৰাস্তাত খোজকাঢ়িলে সদায় চাই চিন্তি খোজকাঢ়িব লাগে। কি চিন্তা কৰি খোজকাঢ়ি থাকা? আগৰ ফালে মানুহ আহিছে নে কি আহিছে যে ধৰিব নোৱাৰা? হ'ব দিয়ক, মোৰ মাইকী মানুহৰ লগত তৰ্কাতৰ্কি কৰি থাকিবলৈ মন নাযায়। আপুনি যাব পাৰে। আজিকালি ল'ৰাবোৰৰ নহয়, একেবাৰে কমন চেঞ্চ বুলি কোৱা বস্তু নাই। নমস্কাৰ, মই ৰুম এটাৰ ভাড়াত লৈছিলোঁ আপোনালোকৰ ঘৰত। আচ্ছা, তুমিয়ে নেকি? হয়, ময়ে। তোমাৰ ৰুমটো ওপৰত আছে। ধন্যবাদ। মা, কি হ'ল তোৰ? ইমান চিঞৰি আহিছে যে? আৰে নকবি আৰু মা, ৰাস্তাত এটা পাগল লগ পাইছিলোঁ। ইমান জোৰকে খুন্দা দিছে নহয়, আগলৈ চাইহে খোজকাঢ়ি আনে, নাচাইহে খোজকাঢ়ি আনে, ঠিক নাই। উফ ৰাম, তোৰ লগতে এইবোৰ হৈ থাকিব পাৰেনে? পাগলটো চাগে মই ন? তুমি ইয়াত আমাৰ ঘৰত কি কৰি আছা? আমাৰ ঘৰত যে ভাড়া ৰুম লৈছিলে যে ল'ৰাজন, এইজনী। আমাৰ এই মানে আজি তোমাৰ পাল্লাত পৰিলে। সদায় কাৰোবাৰ নহয় কাৰোবাৰ লগত কাজিয়া কৰি আহে। বিনা কথা কাজিয়া নকৰো নহয়, মই কাকো জকাৰ নলগাওঁ, সিহঁতেহে। হ'ব দে, এতিয়া আৰু বকি থাকিব নালাগে। মই চৰি বুলি কৈছিলোঁতো। হ'ব। মা, মাইনা শুলে নেকি? এই শুৱাই উঠিছোঁ তাইক। ভালে কৰিলে। মোৰ অলপ দেৰি হৈ গ'ল। একো নাই দে। হ'ব দিয়া, মই মাইনাৰ ওচৰলৈ যাওঁ। তোমাৰ ৰুমটো ওপৰত আছে। ঠিক আছে। এই যদি বোৱাৰী, তেনেহ'লে সেন্দুৰ কিয় লোৱা নাই? মই একো ধৰিব পৰা নাই। আৰু তাই কি সন্তানো আছে নেকি? আৰু তাই এনেকুৱা ড্ৰেছত আছে যে মই একো বুজি পোৱা নাই। সৰ্বনাশ, মায়ে ফোন কৰিছে, মোক দিলে আৰু। হেল্ল' মা, কোৱা। তোৰ কি এতিয়ালৈকে ফোন কৰিবলৈ হোৱাই নাই নেকি? গৈ পালি নে নাই? এই জাষ্ট পাইছোঁ আহি। মই তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁৱে। বহিছোঁ আৰু তুমি ফোন কৰিছা। ৰুমটো কেনেকুৱা, ভালনে? ভালেই। কোন আছে? মাইকী মানুহ দুজনী থাকে নেকি, বাকী আৰু কাকো দেখা নাই। ভালকৈ চাবি, সিহঁতৰ লগত ইমান হলিগলি কৰি নাথাকিবি, নহ'লে যিহে টেঙৰ মানুহ আজিকালি, কিবা কথাত ফচাই দিব। হে মা, তুমিও যে আৰু নহয়, কি যে কথাবোৰ চিন্তা কৰি থাকা। হ'ব দিয়া, মই গাটো ধুই লওঁ। গাটো বৰ ভাগৰ লাগিছে। ঠিক আছে, ধুই ল। ভাত পানী খাই ল'বি। ঠিক আছে, হ'ব। ৰাখিছোঁ মা। কি যে হ'ব নহয়, মোৰ মাজনী নিগেটিভ চিন্তাবোৰ বেছিকৈ আহে, কেতিয়াও পজিটিভ নাভাবেই। ময়ো যাওঁ, গাটো ধুই লওঁগৈ, বাহিৰতে কিবা এটা খাই আহোঁ। আজি একেবাৰে বনাবলৈ মন নাই। কাপোৰ সাজ পিন্ধি লওঁ। তুমি মোৰ ৰুমলৈ নক নকৰাকৈ কেনেকৈ সোমাই আহিলা? মায়ে কৈ পঠিয়াইছিলে তোমাক ভাত কেইটামান দিবলৈ কাৰণে, সেইকাৰণে দিবলৈ আহিছিলোঁ। মই কিনো জানো তুমি যে এনেকুৱা অৱস্থা থাকিবা বুলি। হ'ব, ইয়াতে থৈ যোৱা, মই খাই ল'ম। ঠিক আছে, হ'ব। তাইনো নক নকৰাকৈ সোমাই আহিব পাৰেনে? মোৰ এতিয়া ওলাবলৈ লাজ লাগিব নহয়। এইটোও সঁচা, তাইনো কি জানে মই এনেকুৱা অৱস্থাত থাকিম বুলি। আপোনাৰ কোন হয়? তুমি কলেজলৈ যোৱা নেকি? কলেজলৈ যাওঁ। মোৰ ৰাতি হয়। মানে? হয়, তুমি যি ভাবিছা সেইটোৱে। মায়া মোৰ ছোৱালী, আৰু এই মায়াৰ জীয়েক। মানে মই একো বুজি পোৱা নাই। মই তোমাক পিছত এদিন কম দিয়া। এতিয়া যোৱা তুমি, কলেজ দেৰি হ'ব নহয়। ঠিক আছে, হ'ব দিয়ক। মায়ে তোমাৰ কাৰণে খোৱা বস্তু বনাইছে নহয়, তুমি খাবা দেই। মা, হ'লে তাই খোৱা বস্তুখিনি? হ'ল, মই ফেনৰ হাতে দি থৈ আহিছোঁ, ঠাণ্ডা হওক। এই ল'ৰাজনে কি সুধি আছিল? তোৰ কথাকে সুধি আছে, এই কাৰ জীয়েক বুলি। ভাড়া ৰুম লৈছে, ভাড়া ৰুমত থাকক। ঘৰৰ সদস্যৰ খবৰ ল'বলৈ কি দৰকাৰ? কিনো হ'ল এতিয়া, কথাটো সুধিছেহে। এইবোৰ কথা বেলেগক কৈ লাভ নাই, মানুহবোৰে হাঁহিবহে। হ'ব দে, নকওঁ। ময়ে খুৱাই দিওঁ বাৰু। ঠিক আছে, যোৱা। খুই দিওঁ, মিঠাই আনিছিলোঁ, লওক। মিঠাই আকৌ কিয় আনিছা? আপুনি জানো মই প্ৰথম দিন আহোঁতে ভাত বনাই খোৱা নাছিলে, সেইকাৰণে মিঠাই আনি দিছোঁ আকৌ। এইবোৰনো কিয় আনিব লাগে? নানা হৈও হৈছোন। আনিছোঁ আৰু আপোনাৰ মৰমতে, লওক আকৌ। দিয়া, মিঠাই আনিছা যদি ইয়াতে চাহ খাব লাগিব কিন্তু। ঠিক আছে। তুমি ইয়াতে বহা, মই চাহ বনাই আনো। ঠিক আছে, হ'ব। দেখা নাই যে, ক'ৰবালৈ গ'ল নেকি?
মোক এনেকৈ বহি থকা দেখা হয় চাগে খেদিলে হয় বৰ চোকা মুখখন এই আলু আচাৰ দিয়ক দিয়ক এই আপোনালোকৰ কেঁচুৱাজনী নাই নেকি তাই নাই মাকে হস্পিটেললৈ লৈ গৈছে গাটোত কিবা ওলাইছে যে আচ্ছা পিছে তুমি কোৱাচোন তোমালোকৰ ঘৰত কোন কোন আছে মই মা আৰু দেউতাই কিবা কৰে নেকি দেউতাই একো নকৰে মা LP স্কুলৰ শিক্ষয়িত্ৰী আচ্ছা পিছে আপোনালোকৰ ঘৰত মতা মানুহ নাই নেকি কিন্তু কম মতা মানুহ বুলি ক'বলৈ কোনোৱে নাই আপোনাৰ ছোৱালীজনী হাজবেণ্ড নাই নেকি হাজবেণ্ড থাকিও নথকা কিয় কি বুলিনো কম আজিকালি মানুহৰ মেণ্টেলিটি তাই ঘৰৰ মানুহক ল'ৰা সন্তান লাগিছিল কিন্তু তাই ল'ৰা সন্তান জন্ম দিব নোৱাৰিলে যে ছোৱালী সন্তান জন্ম দিলে সেইকাৰণে তাইক অত্যাচাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে আপোনালোকে কেছ নিদিলে কেলে বহুত দীঘলীয়া কেছ খেলিলোঁ আমি আৰু কিমান কষ্ট পাই থাকিব সেইখন ঘৰত সেইকাৰণে মই লৈ আহিলোঁ ময়ো যিহেতু অকলে থাকোঁ এইখন ঘৰত কষ্টৰে মষ্টৰে হাজবেণ্ডৰ টকাকেইটা পাওঁ যে সেইকাৰণে ওপৰৰ ফ্ল'ৰটো বনাই ল'লোঁ যাতে ভাড়া দিব পাৰোঁ তাৰ পৰা 2 পইচা ওলাই থাকিব বহুত ভাল কাম কৰিছে এতিয়া কি ভাবিছে মানে তাইৰ জীৱনটো এনেকৈ থাকিবনে মইনো কি ক'ম মই যদি কিবা কওঁ তাই যদি মনত কষ্ট পায় সেইকাৰণে মই একোৱে নকওঁ তাইতো ইমান বয়স হোৱা নাই ন তো গোটেই জীৱন এনেকৈ থাকিম বুলি ভাবিছে নেকি তাই কয় কেতিয়াবা যদিহে তাইক কোনোবাই বিয়া পাতিব তেনেহ'লে তাই ছোৱালী সন্তান যেনেকৈ আঁকোৱালি ল'ব লাগিব তেতিয়াহে বোলে তাইৰ বিয়া হ'ব হয় নেকি বৰ কষ্টত আছে তাই সেইকাৰণে তাই মতা মানুহক দেখিব নোৱাৰে য'তেই নহওক কাজিয়া কৰিয়েই গুচি আহে কথাটো শুনি বৰ বেয়া লাগিল মায়ে ফোন কৰিছে শুই দিওঁ হ'ব দিয়ক মই মাক ফোন কৰোঁ ঠিক আছে হ'ব যোৱা ল'ৰাটোৰ কথাবোৰ ইমান ধুনীয়া বৰ গহীন গম্ভীৰ ল'ৰাটো বা অকলে অকলে চাহৰ জুতি লৈ আছা নেকি অকলে নহয় মইতো তোমাক ইয়াত অকলে দেখি আছোঁ আৰুতো কাকো দেখা নাই ভাড়া ৰুমৰ ল'ৰাজন আহিছিল আকৌ মিঠাই লৈ তোলেও ফ্ৰিজতে থৈ দিছোঁ সি আকৌ মিঠাই লৈ কিয় আহিল সিদিনা যে মই ভাত বনাই দিছিলোঁ সেইকাৰণে বৰ চেনীৰো এইটো চেনী নহয় দে বৰ ভাল জানানে কথা বতৰাবোৰ গহীন গম্ভীৰ থোৱাহে একেবাৰে বৰ গহীন গম্ভীৰ তই এদিন কথা পাতি চালে গম পাবি কিমান ভাল ল'ৰাজন মোৰ গৰজ পৰিছে তাৰ লগত কথা পাতিবলৈ কাৰণে বাৰু সেইবোৰ কথা বাদ দে মাইনা কি বুলি ক'লে ডক্টৰ মলম দি পঠিয়াইছে লগাই দিব দিছে ৰাতি ভাল হৈ যাব বোলে ঠিকে আছে দে মই ভালে আছোঁ দিয়া তুমি চিন্তা কৰি থাকিব নালাগে খোৱা বোৱা টাইমতে কৰিছা নহয় আৰু পঢ়া শুনা চব টাইমতে কৰি আছোঁ তুমি নিশ্চিন্ত মনে থাকা মা মই অলপ পিছত ফোন কৰিম দিয়া কিয় কি হ'ল আকৌ ফোন কৰিছিলেহে কাটিবলৈ হ'লেনে মোৰ কিবা এটা মনত পৰিল মোৰ কিবা অলপ লিখিবলৈ আছে মই লিখি লওঁ ঠিক আছে হ'ব দে নহ'লে তুমি মোৰ ৰুমত এনেই অহা নাই কথা এটা ক'বলৈহে আহিছোঁ কোৱা কি কথা এইবোৰ কি মই একো বুজি পোৱা নাই এতিয়া নুবুজা ভেকচন ধৰিলে নহ'ব নহয় ভাড়া ঘৰ ল'বলৈ আহিছা ভাড়া ঘৰত থাকা মোৰ পাৰ্চনেল কথা সোমাবলৈ তোমাৰ কি অধিকাৰ সেইটো কথা এনেই সুধিবলৈ মন কৰা আৰু সুধিলোঁ এতিয়া হাঁহি থাকা মোক শহুৰৰ ঘৰৰ পৰা খেদি দিলে বুলি মই আকৌ কেতিয়া হাঁহিলোঁ মইচোন কথাটো জনাৰ পাছতো তোমাক একোৱে কোৱা নাই আৰু তোমাৰ কি চিন্তা হৈছে মই আকৌ বিয়া হওঁ নহওঁ সেইটো মোৰ ডিচিশ্যন তুমি পঢ়িবলৈ আহিছা পঢ়ি থাকা মই তোমাক কথা এটা কওঁ কি কথা মই তোমাক বিয়া পাতিম হ'বানে তুমি মোৰ লগত বিয়া তুমি পাগল হৈছা নেকি এইবোৰ কি অবলপল বকি আছা মই এগৰাকী বিবাহিত মহিলা আৰু মোৰ এজনী সন্তান আছে তাতে মই তোমাতকৈ ডাঙৰ মই তোমাৰ লগত কেতিয়া কল্পনা কৰিব নোৱাৰোঁ তুমি এবাৰ ভাবি চোৱা মই তোমাক বহুত সুখ ৰাখিম আৰু মই তোমাৰ আগৰ হাজবেণ্ডৰ নিচিনা নহয় যে তোমাৰ সন্তান আছে বুলি মই তোমাক অৱহেলা কৰিম তুমি বিচাৰিছা নহয় তুমি য'তে বিয়া যোৱা সন্তানটোক ৰাখিব লাগিব তেতিয়াহে তুমি বিয়া হ'বা মই তোমাৰ সন্তানটিক লৈ যাবলৈ ৰাজি আছোঁ তুমি পগলাৰ দৰে কথাবোৰ কৈ নাথাকিবা এইটো কেতিয়াও সম্ভৱ নহয় বাস্তৱ কথাবোৰ তুমি মোৰ আগত কৈ নাথাকিবা মই একো অবাস্তৱ কথা কোৱা নাই মই তোমাক সঁচাই কৈছোঁ মই তোমাক বিয়া পাতিব খোজোঁ তুমি যদি আজি মোৰ লগত যাওঁ বুলি কোৱা তেনেহ'লে মই তোমাক আজি আমাৰ ঘৰলৈ লৈ যাম তুমি নোখোৱা কিয় মোৰ লগত যাবানে তুমি এবাৰ কোৱা তুমি যাম বুলি এইটো কথা তুমি কেতিয়াও মনত নাভাবিবা যে মই তোমাৰ লগত বিয়া হ'ম বুলি আৰে তুমি মোৰ কথাটো শুনা না তাইতো মোৰ কথাটো শুনিবলৈ ৰাজিয়ে নহ'ল মই মাকৰ লগতে কথাটো পাতি চাব লাগিব খুৰী দিয়ক আপুনি বহি আছে মোৰ আপোনাৰ লগত বহুত জৰুৰী কথা এটা আছিল কি কথা কোৱা মানে খুৰী দিয়ক মই আপোনাৰ ছোৱালী মায়াক বিয়া পাতিব খোজোঁ এয়া তুমি কি কৈ আছা তাই বিবাহিত আৰু তুমি হ'লা ডেকা ল'ৰা এটা মই কেনেকৈ দিব পাৰিম তাইক একো নহয় কৰি দিয়ক এইবোৰ সকলো আপুনি মোৰ ওপৰত এৰি দিয়ক মই তাইক কথাষাৰ কৈ চাইছিলোঁ কিন্তু তাই মানিবলৈ সাজুৱে নহ'ল সেইকাৰণে মই আপোনাকে কৈছোঁ কথাষাৰ কিন্তু আপুনি চিন্তা নকৰিব মোৰ ঘৰৰ মানুহে যদি কিবা কয় মই তাইক লৈ বেলেগত থাকিম তথাপি আপোনাৰ ছোৱালীজনীক একো হ'বলৈ নিদিওঁ তুমি আকৌ মোৰ মাৰ লগত কথা পাতিবলৈ আহিলা য'লৈ ওলাই আহিছা তলৈ যোৱা সি বোলে তোক বিয়া পাতে মইনো কি ক'ম তোৰ মন আছেনে নাইবা মা এইবোৰ ল'ৰাক মই ভালকৈ জানো সৰুতে পঢ়িবলৈ আহিব তাৰপিছত ছোৱালী প্ৰেমত পৰিব বিয়া পাতে মোক দুদিনমানৰ কাৰণে এনজয় কৰিব তাৰপিছত যেতিয়া সন্তানটিক আলপৈচান ধৰিব লাগিব তেতিয়া সেইখন ঘৰৰ পৰা খেদি পঠিয়াব মোৰ ভৱিষ্যতটো মই নষ্ট নকৰোঁ তুমি মোৰ কথাটো শুনাচোন তোমাৰ হাজবেণ্ডজন ডাঙৰ হৈ কিবা বুজি পালে জানো সন্তানৰ লগতে লাগি থাকিলেচোন কিছুমান ডাঙৰে নুবুজা কথা সৰুৱে বুজে
মই কৈছোঁ নহয়, তুমি যদি আজি যাম বুলি কোৱা তেনেহ'লে মই আজিয়ে লৈ যাবলৈ সাজু। মই ঘৰত কাকো ভয় নকৰোঁ। মা যিহেতু এগৰাকী শিক্ষয়িত্ৰী, মা অলপ ষ্ট্ৰিক্ট আছে, কিন্তু লাহে লাহে মানি ল'ব মায়ে। তোমাক কেইবাৰ ক'ব লাগে মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো বুলি? তুমি আৰু কিমান দিন এনেকৈ থাকিবা হা? মই যিমান দিন আছোঁ সিমান দিন ঠিকে আছোঁ। মই নিজৰ মাৰ ঘৰত আছোঁ। মাজনীও ই ইমানটা বেয়া ল'ৰা নহয়। মই যিমান দূৰ তাক চিনি পাইছোঁ, যিহেতু তোৰ ছোৱালীজনীকো সি ৰখাম বুলি কৈছে, তেনেহ'লে তই বিয়া হৈ যা। মা, তুমি এইবোৰ কি কথা কৈ আছা? তুমি নাজানা নেকি মোৰ আগৰ হাজবেণ্ডজন কেনেকুৱা আছিলে? সকলো ল'ৰাই তেনেকুৱা। তইনো কেনেকৈ গম পালি সকলো ল'ৰাই তেনেকুৱা বুলি? মই তোক যাবলৈ দিছোঁ। কিবা যদি প্ৰব্লেম হয় তেনেহ'লে তহঁতৰ দুটাক মই আকৌ ইয়ালৈকে লৈ আহিম। তই চিন্তা নকৰিবি, তোৰ মায়ে এতিয়াও জীয়াই আছে। মই কৈছোঁ তুমি তাইক লৈ যাবা, আৰু যদি কিবা প্ৰব্লেম হয় তেনেহ'লে তোমালোকে আকৌ ইয়ালৈকে আহিবা, ইয়াতে থাকিব পাৰিবা তোমালোকে। ঠিক আছে খুৰীদেউ। তুমি তাক এইবোৰ কি কৈ পঠিয়ালা? মই কেতিয়া যাম বুলি ক'লোঁ? মই জানো ছোৱালী মানুহৰ জীৱন সংগী এজন কিমান প্ৰয়োজন। তোৰ দুখবোৰ মই বুজিব পাৰোঁ। মই আজি আছোঁ কাইলৈ নাই। মই যদি মৰি যোৱাৰ পিছত তহঁতৰ যদি অকলে কেনেকৈ থাকিবি? মানুহে তহঁতক চল পাব, কিন্তু মই হ'ল বুলি মই যাকে তাকে বিয়া যাব নোৱাৰোঁ নহয়। মই কৈছোঁ নহয় সি এজন ভাল ল'ৰা। হ'ব ঠিক আছে, মই তোমাৰ কথাত পৰিহে তাৰ লগত বিয়া হ'বলৈ খুজিছোঁ। নহ'লে মোৰ কোনো চখ নাই তাৰ লগত বিয়া হ'বলৈ কাৰণে। হ'ব দেও, কেলেনো খং কৰি থাক? মা, মা। আৰে তই এনেকৈ ওলালিহি যে? আকৌ এইবোৰ কি দৰা সাজত যে? কিবা এক্টিং কৰিছিলি নেকি? নাই মা, একো এক্টিং কৰা নাই। নহ'লে এইবোৰ কি? মা, মই বিয়া পাতিলোঁ। কি? তোৰ ব্ৰেইনটো ঠিকে আছেতো? কি আবল তাবল বকি আছা হা? মই সঁচাকৈ বিয়া পাতিলোঁ মা। তই যদি বিয়াই পাতিছ, ক'ত তোৰ ৱাইফ? বাহিৰতে আছে। তোক মই পঢ়িব পঠিয়াইছিলোঁ নে বিয়া পাতিবলৈ পঠিয়াইছিলোঁ হা? তাইক ভাল লাগিল সেইকাৰণে বিয়া পাতি আনিলোঁ। মাত, এতিয়া মাত। মায়া, ভিতৰলৈ সোমাই আহা। এয়া কি? ইমান কম সময়তে তহঁতৰ সন্তানো হ'লনে? মই একো বুজি পোৱা নাই। এইটো সন্তানৰ পিতৃ মই নহয়, আন কোনোবা। কি? তই মানে বোৱাৰী লৈ আহিলি? মা। চি, তোক মইতো এনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ। ইমান বেয়া সংস্কাৰ কেনেকৈ ল'লি তই? মই তোমাক কৈছিলোঁ নে যে মই তোমাৰ লগত বিয়া নহওঁ বুলি? এতিয়া কি কৰিবা তুমি? জোৰ জবস্তি কৰি লৈ আহিছিলা নহয়। তুমি চিন্তা নকৰিবা মায়া, মই মাৰ লগত কথা পাতিম। কি কথা পাতিব লাগে হা? কি কথা পাতিব লাগে? মোৰ তোৰ কথা একো শুনিবলৈ নাই। যোনটো বাটেৰে আহিছিলে সেইটো বাটেৰে যাগে। গাঁৱৰ মানুহৰ আগত মই কেনেকৈ মুখ উলিয়াম যে এজনী শিক্ষয়িত্ৰী মাকৰ পুতেকে এয়া কাণ্ড কৰিলে? বেলেগৰ পত্নী এজনী উঠাই লৈ আহিল। তাইৰ হাজবেণ্ডে যদি আজি কেছ দিয়ে তেতিয়া কি হ'ব? মা, আজিকালি সেইবোৰ নৰ্মেল কথা। তুমি এবাৰ মোৰ কথাটো শুনি চোৱাচোন। একো শুনিবলৈ নাই মই। আৰু তাইৰ হাজবেণ্ডে তাইক বহুত অত্যাচাৰ কৰে, সেইকাৰণে তাই ঘৰতে আহি আছিলে। তাই এজনী কন্যা সন্তানো আছিলে, সেইকাৰণে মই তাইক বিয়া পাতিম বুলি ক'লোঁ। সেইকাৰণে আৰু সন্তানজনীকো লৈ আহিছ? মই গম পাইছিলোঁৱেই ভাড়া ঘৰত দুজনী মাইকী মানুহ আছে বুলি কওঁতে ফচাব বুলি। মই আপোনাৰ ল'ৰাক ফচোৱা নাই, সি মোক নিজে জোৰ কৰিছে। জোৰ কৰিলে বুলি তুমি বিয়া হ'বা নেকি? বাইদেউ, বাইদেউ। আই, এয়া কি দেখিলোঁ মই? ধনে বিয়া পাতিলে নেকি? বিয়া পাতি মানি ক'ত আছিলে? আৰু সন্তানো হ'ল যে? এইটো তাৰ সন্তান নহয়, এইটো মোৰ সন্তান। মানে মই একো ধৰিব পৰা নাই। মানে তাই আগৰ হাজবেণ্ডজনৰ সন্তান। ইছ ৰাম 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 ৰাম, কি কৰিলি ঐ ধন্ত এইবোৰ? তোৰ মায়ে মাষ্টৰণি কৰে বুলি গাঁওখনত তহঁতক ইমান ভাল পায়, আৰু তই ইমান নিৰ্লজ্জ কাম এটা কৰিলি। তইনো আৰু বোৱাৰীজনীকে পলাই আনিব পাৰনে? এতিয়া তলমূৰ কৰি লাভ নাই। বেয়া কামটো কৰোঁতে চিন্তা কৰিব লাগিছিল। এইটো একো বেয়া কাম নহয়। তাইক মই উদ্ধাৰ কৰিছোঁ। আৰু তাইৰ গাত কি দুখ হা? তাইৰ হাজবেণ্ডে দিনে ৰাতি তাইক টৰ্চাৰ কৰে, আৰু তাইৰ হাজবেণ্ডক লাগে ল'ৰা সন্তান নোহোৱাৰ বাবে তাইক অত্যাচাৰ কৰে। তাই কি গোটেই জীৱন সেই হাজবেণ্ডজনৰ লগত অত্যাচাৰ সহি থাকিব? এইটোতো ক'তো লিখা নাই। হ'ল বুলি আৰু আমাৰো সন্তান আছে। আমাৰ সন্তান কিন্তু এনেকুৱা কাম নাই কৰা দেই। ধনী ধনী মানুহৰ ল'ৰাবোৰে ছোৱালীবোৰেহে এনেকুৱা কাম কৰে। এতিয়া দেখিলি নহয়, গাঁৱৰ সাংবাদিকজনৰ কাণত পৰিলে যেতিয়া, এতিয়া গোটেই ঘৰে ঘৰে কৈ ফুৰিব যে মোৰ ল'ৰাটো বেয়া, বোৱাৰী পলুৱাই আনিছে। নজনা মানুহ নাথাকিব এতিয়া। হ'ব দিয়া মা, মই তোমাক বহুত কষ্ট দিছোঁ। মই তোমাৰ মান সন্মান যাব বিচৰা নাই, সেইকাৰণে মই তাইক লৈ যাওঁগৈ। এইখন গাঁৱত আৰু কেতিয়া ভৰি দিবলৈ নাহোঁ। তুমি ভালে থাকিবা। মই তোমাৰ কথা ৰখাব নোৱাৰিলোঁ। বেয়া পাই নাথাকিবা। মায়া, ব'লা আমি তোমালোকৰ ঘৰলৈ যাওঁ। ঠিক আছে ব'লা। মোৰ এটাই সন্তান আছিল, তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিছিলোঁ, কিন্তু সি এইবোৰ ধান্দাত পৰি গ'ল। কি হ'ল? সিহঁতৰ ঘৰত আমাক একচেপ্ট নকৰিল, সেইকাৰণে আমি ইয়ালৈকে গুচি আহিলোঁ। ভালে কৰিলি দে, এইখনতো তহঁতৰ নিজৰে ঘৰ ন। মানুহবোৰে ক'বহে পাৰে যে বিয়া যোৱাৰ পিছতো আৰু এটালৈ গৈছে বুলি,
কিন্তু তাইৰ মনত কি চলি থাকে সেইটো জানে জানো? তাই কিমান কষ্ট পায় সেইটো বুজি পায় জানো? যিজনীয়ে ভোগে সেইজনীহে গম পায় কিমান কষ্টত থাকিবলগীয়া হয়। যদি হাজবেণ্ডজন ভাল তেনেহ'লেতো ঠিকেই আছে। যদি কেনেবাকৈ অত্যাচাৰ কৰে তেতিয়াহ'লে কি ছোৱালীজনীয়ে গোটেই জীৱনটো বৰবাদ কৰি দিব নেকি সেই মানুহজনৰ লগত? নোৱাৰে ন। তাকেও মা, ময়ো মাক সেইটোকে বুজাবলৈ খুজিছিলোঁ, কিন্তু মোৰ মায়ে বুজি নাপায়। তাতে আমাৰ গাঁৱৰ মানুহবোৰ আপুনি জানেই কেনেকুৱা, আমাক সমাজৰ পৰাই উলিয়াই দিব। সেইকাৰণে মই নিজে গুচি আহিলোঁ, যাতে মোৰ কাৰণে মাৰ সন্মান হানি নহওক। মাক কথা শুনাব নোৱাৰো। ভালে কৰিলা। হেই শুনিছেনে? মোৰ গাটো বৰ বেয়া লাগিছে। এবাৰ মেডিকেলৰ পৰা আহিব লাগিছিলে। আমাৰ ওচৰে পাজৰেতো মেডিকেল নাই। চহৰতে যাওঁ বুলি ভাবিছোঁ। কেইদিনমানৰ পৰা কি হৈছে জানো, পেটটো বিষ বিষ লাগি থাকে। হয় নেকি? তেনেহ'লে ওলাবা কাইলৈ লৈ যাম তোমাক। হ'ব দিয়ক। ছোৱালীজনী বৰ কাহ হৈ আছে, স্কুলতো কাহি থাকে। তাকে ভাবিছোঁ কাইলৈ মেডিকেললৈ লৈ যাওঁ নেকি, ঔষধ দুটামান লৈ আহোঁ দেখাই কৈ। তোমাৰ কিবা কাম আছে জানো? নাই, একো কাম নাই। তেনেহ'লে ওলাবাচোন, মেডিকেললৈ লৈ যাম। হ'ব, ঠিক আছে। আৰে ধন, মা, দেউতা, ইমান দিনৰ মূৰত তোমালোকক দেখিছোঁ। কি কৰিবলৈ আহিছে ইয়ালৈ? মাৰৰ গাটো বেয়া, সেইকাৰণে মেডিকেললৈ লৈ আহিছোঁ। তই জানো কেতিয়াবা মাৰৰ খবৰ লৈছ? তই ভুল কৰিবি আৰু মাৰে শাস্তি পাব। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? মই মানিছোঁ মই ভুল কৰিছোঁ। মাৰ সন্মানত হানি হ'ব বুলিহে মালৈ ফোন নকৰোঁ মই। বহুত মনত পৰি থাকে মোৰ মালৈ। পাপা কোন হয়নো? তই মানে এতিয়ালৈকে নকলি যে তাই ককা আইতাক এতিয়ালৈকে জীয়াই আছে বুলি? বহুত ডাঙৰ হৈ গ'ল তাই, সেই তেতিয়াই দেখিছিলোঁ। বহুত ডাঙৰ হৈ গ'ল। তহঁতে পিছে ইয়ালৈ কিয় আহিছ? তাই অলপ কাহ হৈ আছে, তাকে দেখাই ঔষধ কেইটামান লৈ যাওঁ বুলি ভাবিছোঁ। কিন্তু তোমালোকক কেনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ। হ'ব দে, আগৰ কথাবোৰ বাদ দে এতিয়া। নিজৰ ল'ৰাটো বুকুৰ মাজৰ পৰা আঁতৰি যোৱাত কিমান কষ্ট পাইছোঁ মই এতিয়াহে উপলব্ধি কৰিছোঁ। তহঁতে ব'ল আমাৰ ঘৰলৈ, একেবাৰে ব'ল। মই বোৱাৰীকো লৈ যাম আৰু নাতিজনীকো লৈ যাম। মা, তুমি বেয়া নাপাবা, আমি যাব নোৱাৰিম। কাৰণ অতদিনে মই এইখন ঘৰতেই থাকিলোঁ। এই মাজনীয়ে মোক বহুত মৰম কৰিলে। এতিয়া এই মাজনীক মই এৰি যাব নিবিচাৰোঁ। কিন্তু তোৰ নিজৰ মাৰক কেনেকৈ এৰি থাকিব পাৰিছ? হ'ব দিয়া, কেতিয়াবা যাম তোমালোকক লগ কৰিবলৈ কাৰণে, কিন্তু একেবাৰে যাব নোৱাৰিম। তাতে স্কুল দিছোঁ। মা, আমি কেতিয়াবা গৈ থাকিম, আপোনালোকে চিন্তা নকৰিব। হ'ব দিয়া মা, আমি গৈ থাকোঁ এতিয়া। মায়ে চাগে ৰৈ আছে আমাৰ কাৰণে। আমি নোযোৱালৈকে ভাতেই নাখাব মায়ে। মায়া, ব'লা, মাইনাক সোনকালে দেখাই লওঁ, তাৰপিছত ঘৰলৈ যাওঁগৈ। ঠিক আছে ব'লা। মা আহিছোঁ, দেউতা আহিছোঁ, আপোনালোকে গৈ থাকিব। হ'ব দে অ'।